গুড মৰ্ণিং গাইজ, কি খবৰ সকলোৰে? আৰু মই পুৱাই উঠি বাটলৈ আহি আপোনালোকক আমাৰ নঙলামুখৰ পৰিৱেশটো দেখুৱাইছোঁ। সেউজীয়া সেউজীয়া হৈ থাকে। তাৰপিছত দেখুৱাইছোঁ আমাৰ সূৰ্য দেৱতা একেবাৰে মুখ মেলি আহে, পুৱাৰ পৰাই আৰম্ভ হৈ যায় ডিউটিয়ে। তাৰপিছত গা পা ধুই আহিছোঁ। গা ধুই অহাৰ পিছতেই মই একেবাৰে তুলসী গুৰিত পানী ঢালিব লৈছোঁ। আৰু পানী ঢালি হোৱাৰ পিছত মই সূৰ্য দেৱতাক সেৱা কৰি একেবাৰে মই এতিয়া যাম আমাৰ বেলতললৈ। আৰু বেলতলত গৈ দেখিছোঁ বৰমায়ে আগতীয়াকৈ শৰাই ভাগ আগবঢ়াইছে। আৰু মই তাৰপিছত যিহেতু বহিছোঁ, একেবাৰে অলপমান মুচি লৈছোঁ বেলতলখন। আৰু মুচি লৈ ময়ো চাকি ধূপ ধূনা জ্বলাই দিছোঁ একেলগতে। আৰু চাকি ধূপ জ্বলোৱা হোৱাৰ পিছত মই শিৱলিংগত বেলপাত আৰু ফুল আগবঢ়াইছোঁ। আৰু ফুল বেলপাত অৰ্পণ কৰাৰ পিছত শিৱলিংগত একেলগে পানী ঢালিছোঁ। গাখীৰ নিয়া হোৱা নাছিল বাৰু, গাখীৰো ঢালিব পাৰে আপোনালোকে, কিন্তু গাখীৰ নাথাকিলে পানী ঢালিব পাৰে। আৰু তাৰ পৰা আহি আমাৰ ঘৰতো শৰাই এভাগ আগবঢ়াই দিলোঁ। আৰু শৰাই ভাগ আগবঢ়োৱাৰ পিছত অলপ পানী খাই ল'লোঁ, কাৰণ তেতিয়ালৈকে একোৱেই খোৱা নাছিলোঁ মই। পানী খাই উঠিয়েই ৰঙা চাহ বহাই দিছোঁ। ৰাতিপুৱাৰ ভাগত ৰঙা চাহ একাপ নোখোৱালৈকে মানে শান্তি নাই। চাহ খাই একেবাৰে ৰুম ঠিক কৰাত লাগি গৈছোঁ। তেতিয়ালৈকে ৰুম ঠিকেই হোৱা নাছিল। হোৱাৰ পিছত উলিয়াই লৈছোঁ মোৰ সৰঞ্জামখিনি। কি জানে, এইখন আজি এবছৰ আগতে আৰম্ভ কৰিছিলোঁ মই, কিন্তু যিহে এলাহ, এতিয়ালৈকে মোৰ ক্লিয়াৰ হৈয়ে অহা নাই। আৰু সেইকাৰণে ভাবিলোঁ অলপ গুঠি আগবঢ়াই থৈ দিওঁ। আজিৰ দিনটোত এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, বাই বাই।